স্মাৰ্ট মিটাৰ লগাবলৈ ৰাখিছিল বিদ্যুৎ বিভাগৰ লোক। ৰাইজৰ হুংকাৰ, কোনো পথে লগাবলৈ দিয়া নহব স্মাৰ্ট মিটাৰ। আহিল আৰক্ষীও, কিন্তু ৰাইজে লগাবলৈ নিদিলে স্মাৰ্ট মিটাৰ। গাঁওবাসীও ঘূৰাই পঠালে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী। এফালৰ পৰা বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰে বিদ্যুৎ বিভাগে। আমাক স্মাৰ্ট মিটাৰ লগাব দিছে, আমি স্মাৰ্ট মিটাৰ লগোৱা নাই। আমি ইমান টকা নাপাম নহয় সময়মতে লগে লগে দিবলৈ, সেইকাৰণে আমি লগোৱা নাই। তেতিয়া কাটি দিলে ওপৰত উঠি, আৰু পুলিচো আহিছে লগত, আৰু মানুহ আহিছে, ঢেৰ নানান ধৰণৰ কথা পাতিছে সিহঁতে। আমি কৈছে নাই নালাগে, আমি দুখীয়া মানুহ দিব নোৱাৰিম। ঘটনা দবকাৰ কুৰকুট বস্তি আৰু চাংমাজি মিকিৰ গাঁৱত। স্মাৰ্ট মিটাৰে ৰাইজক জলাকলা খুওৱাৰ মাজতে কুৰকুট বস্তিলৈ স্মাৰ্ট মিটাৰ লগাবলৈ ৰাখিছিল কঠীয়াতলী বিদ্যুৎ সংমণ্ডলৰ বিষয়া কৰ্মচাৰী। কিন্তু ৰাইজে কোনোপধ্যে স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নহব বুলি কোৱাত আৰক্ষীক খবৰ দিয়ে। তাৰ পাছতো স্মাৰ্ট মিটাৰ লগাবলৈ নিদিলে ৰাইজে। অৱশেষত স্মাৰ্ট মিটাৰ সংযোগ নকৰাকৈ উভতি যায় বিদ্যুৎ বিভাগৰ লোক। ইফালে স্মাৰ্ট মিটাৰ লগাবলৈ নিদিয়াত চাংমাজি মিকিৰ গাঁৱত এফালৰ পৰা বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰে বিদ্যুৎ বিভাগে। কঠীয়াতলী বিদ্যুৎ সংমণ্ডলৰ এনে কাণ্ডত এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। আজি সিহঁত আহিছে, আহি পেলাই স্মাৰ্ট মিটাৰ লগাবলৈ আহিছে। আহোঁতে মই স্মাৰ্ট মিটাৰ লগাব দিয়া নাই। মোৰ মানে মানুহৰ মুখত নিউজত শুনিছোঁ বিলটো বেছি আহে, তো মই দুখীয়া মানুহ, বিকলাংগ মানুহ, মই বিলটো কেনেকৈ ভৰিম? যিটো বিল আহি আছে মই সেইটো ঠিকেই ভৰি আছোঁ, আৰু দুখীয়া মানুহৰ কাৰণে আৰু কি হ'ব পাৰে? এতিয়া আৰু কি কৰিম? এইটো এটা কিবা ব্যৱস্থা কৰিব লাগে। মানে মিটাৰ লগাব দিয়া নাই আপুনি? নাই লগাব দিয়া নাই। এতিয়ালৈকে লাইন কাটি দিছে? লাইনটো কাটি দিলে, মোৰ ঘৰৰ লাইনটো এতিয়া কাটি গ'ল। মানুহ আহিছে, ৰাইজৰ মানুহ আগত আহিছিলে, অহাৰ পিছত হেৰি কৰিছে, মানে আমাৰ লগৰ নাই আৰু কি বস্তুটো বুজাই পেলাই আমি দি দিছো। আজি প্ৰশাসন লৈ আহিছে, আহি পেলাই জবৰদস্তি কৰি আছে। আমি এতিয়া মানে হেৰি স্মাৰ্ট মিটাৰ নলগাও এতিয়া, সেইকাৰণে আমি আপত্তি জনাই আছো। চব ৰাইজ মিলি পেলাই মোবাইলটো কাটি দিব, হেৰিটো লাইনটো কাটি দিব। কাটি দিয়ক, আমাৰ নালাগে স্মাৰ্ট মিটাৰটো নালাগে। মানে এতিয়া আৰু কি কম, এতিয়া সিহঁতে জবৰদস্তি কৰি আছে। এতিয়া আমি কৈছো এতিয়া নালাগে, আমাৰ লাগিলে আমাৰ লাইনটো কাটি দি দিয়ক। আমাৰ হেৰি আমাৰ স্মাৰ্ট হয়, আজব ঘটনা। এগৰাকী কঠীয়াতলী বিদ্যুৎ উপসংমণ্ডলৰ অধীনত চাংমাজি গাঁৱত, আমাৰ হোজাই জিলাৰ চাংমাজি গাঁৱত এগৰাকী দৰিদ্ৰ বিকলাংগ দৰিদ্ৰ সীমাৰেখাৰ তলৰ এগৰাকী ব্যক্তি, যাৰ মানে পৰিয়ালত কোনো ব্যক্তি নাই, তেখেতৰ ঘৰত গৈছিল স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে। তেখেতে স্মাৰ্ট মিটাৰৰ বিষয়ে অতিৰিক্ত বিল আহে বুলি গম পাই তেখেতে লগাবৰ কাৰণে মানা কৰিছিল। কিন্তু বিদ্যুৎ বিভাগে তেখেতসকলক বুজোৱাৰ পৰিৱৰ্তে, সঠিক নিয়মটো বুজাই দিয়াৰ পৰিৱৰ্তে তেখেতৰ মানে বিদ্যুৎৰ সংযোগটো বিচ্ছিন্ন কৰি থৈ গ'ল। নিয়ম আছে যে বিদ্যুৎ পৰিষদে যদি স্মাৰ্ট মিটাৰ কোনোবাই লগাব মানা কৰে, তেখেতক বুজাই লৈ স্মাৰ্ট মিটাৰৰ লগতে পুৰণা মিটাৰটো সংযোগ কৰি দিব লাগে। কিন্তু সেই নিয়মটো বুজাই নিদি তেখেতৰ বিদ্যুৎৰ মানে লাইনটো বিচ্ছিন্ন কৰি দিয়াটো এক মানে সম্পূৰ্ণ অনৈতিক, অমানৱীয় আৰু গৰিহণাযোগ্য কাৰ্য। যিহেতুকে সমগ্ৰ অসমত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বা স্মাৰ্ট মিটাৰৰ অতিৰিক্ত বৰ্ধিত বিলৰ বিৰুদ্ধে ৰাইজে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে। তেনে সময়ত কঠীয়াতলী বিদ্যুৎ উপসংমণ্ডলৰ মানে বিষয়া কৰ্মচাৰীসকলে যি কাণ্ড কৰিলে অতিকৈ গৰিহণাযোগ্য। গতিকে মানৱীয় দৃষ্টিত সেই লোকজনৰ ঘৰত বিদ্যুৎ মানে পুনৰাই সংযোগ কৰি দিব লাগে, আৰু এই বিষয়টো ৰাইজক বুজাই মেলি তেখেতসকলে স্মাৰ্ট মিটাৰৰ লগত পুৰণা মিটাৰ সংযোগ কৰি দিবৰ কাৰণে আহ্বান জনালো। স্মাৰ্ট মিটাৰৰ কথা নহয়, ইয়াত হৈছে আদানীৰ স্মাৰ্ট মিটাৰ। আদানীৰ স্মাৰ্ট মিটাৰ নলগালেহে বিদ্যুৎ কৰ্তন কৰা হ'ব। গতিকে আদানীৰ মানে বাণিজ্যিক সাম্ৰাজ্য বিস্তাৰ কৰাৰ কাৰণে ঠিকা লৈছে অসম মানে APDCL-এ, আৰু সেইমতে তেখেতসকলে কাম কৰি আছে। দবকাৰ পৰা কফিলুদ্দিন বৰভূঞাৰ ৰিপৰ্ট, MB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।